মৰিখুটি সাৰ্বজনীন দুৰ্গা পূজা কমিটি এইবাৰ বিভিন্ন দল সংগঠনৰ যি আহ্বানৰ প্ৰতি সঁহাৰি জনাই সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে। আজি সাংস্কৃতিক অনুষ্ঠানৰ জেগাত আমি জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলিৰ যি অনুষ্ঠান আয়োজন কৰিছোঁ, এই অনুষ্ঠানটি আমাৰ পূজা মণ্ডপৰ নিচেই কাষত আমি এনেদৰে প্ৰস্তুত কৰি তুলিছোঁ যাতে সকলোৱে আহি ভক্তবৃন্দয়ো আহি পেলাই ইয়াত এগছি বন্তি প্ৰজ্বলন কৰিব পাৰে, তেখেতক শ্ৰদ্ধাঞ্জলি জনাব পাৰে, তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিব পাৰে। আৰু আমি বিচাৰিছোঁ যে তেখেতে উচিত ন্যায় পাওক। আমি আজি সন্ধিয়া এটা মৌন প্ৰাৰ্থনাও কৰিলোঁ। যোৱাকালিৰ পৰাই আমাৰ এই কণ্টিনিউ চলি আছে আৰু আমাৰ পূজা বিসৰ্জনলৈকে এই কাৰ্যসূচী চলি থাকিব। দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। মৰিখুটি দুৰ্গা পূজা উদযাপন সমিতিয়ে ইয়াত সমবেত হৈ আমি অতি মৰমৰ অসমৰ হিয়াৰ আমঠি হাৰ্টব্ৰেক জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ভাগ এখন লৈ আগবাঢ়িছোঁ। আৰু আমি জানো তেখেতৰ বিয়োগে আমাৰ সকলো অসমবাসী ৰাইজ মৰ্মাহত হৈছোঁ আৰু তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তি কামনাৰে আমি আজি তেখেতৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ উচিত ন্যায় হওক আৰু ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা যে দোষী সোনকালে কৰায়ত্ব কৰক আৰু তেওঁ আত্মাৰ চিৰশান্তি লাভ কৰক। কোনো সাংস্কৃতিক অনুষ্ঠান মানে কৰিবলৈ যাওঁতে আমাৰ মনটোৰ পৰা সেইটো মানে যোনটো আৱেগ আহিবলৈ, যোনটো উজা আহিব লাগিব, সেইটো আমি কোনো পদ্ধতি ওলাব পৰা নাই। আৰু আমি যলৈকে যাওঁ, যিকোনো কাম কৰোঁ, আমাৰ এইটোৱে এটাই ছবি আহে যে মনত আমাৰ মাজত আমাৰ অসমৰ সম্পদ হেৰুৱাই গৈছে। আমি তাৰ বেদনাত মৰ্মাহত হৈছোঁ। আমি এইকাৰণে মানে যি কাৰ্যভাগ আমি ল'বলৈ আগবাঢ়ি গৈ আছিলোঁ এইকেইদিন 17 তাৰিখৰ আগত, যেতিয়া আমি 17 তাৰিখৰ পাছত আমি খবৰ গম পালোঁ, তাৰপিছত আমি কোনো সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান কৰিবলৈ আমি মানে খোজ কাঢ়িব নোৱাৰিলোঁ। তাৰ মানে কথা আমি চিন্তা কৰিব নোৱাৰিলোঁ। একমাত্ৰ চিন্তা আমাৰ মনলৈ আহিল যে আমাৰ মাজত অসমৰ সংগীত, অসমৰ সম্পদ আমাৰ লগত আমি হেৰুৱালোঁ। তাৰ কাৰণে আমি দুখিত। আৰু ইয়াৰ কাৰণে আমি সকলো দুৰ্গা পূজা উদযাপন সমিতিৰ তৰফৰ পৰা সকলোকে মানে কাতৰ অনুৰোধ আৰু আমাৰ প্ৰতিজন ৰাইজলৈ অনুৰোধ যে আমি এইবছৰ কোনো সাংস্কৃতিক অনুষ্ঠান কৰিবলৈ নোৱাৰিলোঁ। ইয়াৰ বাবে তেখেতৰ আত্মীয় চিৰশান্তি পাওক। মৰিখুটি সাৰ্বজনীন দুৰ্গা পূজা কমিটি এইবাৰ বিভিন্ন দল সংগঠনৰ যি আহ্বানৰ প্ৰতি সঁহাৰি জনাই সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে। আজি সাংস্কৃতিক অনুষ্ঠানৰ জেগাত আমি জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলিৰ যি অনুষ্ঠান আয়োজন কৰিছোঁ, এই অনুষ্ঠানটি আমাৰ পূজা মণ্ডপৰ নিচেই কাষত আমি এনেদৰে প্ৰস্তুত কৰি তুলিছোঁ যাতে সকলোৱে আহি ভক্তবৃন্দয়ো আহি পেলাই ইয়াত এগছি বন্তি প্ৰজ্বলন কৰিব পাৰে, তেখেতক শ্ৰদ্ধাঞ্জলি জনাব পাৰে, তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিব পাৰে। আৰু আমি বিচাৰিছোঁ যে তেখেতে উচিত ন্যায় পাওক। আমি আজি সন্ধিয়া এটা মৌন প্ৰাৰ্থনাও কৰিলোঁ। যোৱাকালিৰ পৰাই আমাৰ এই কণ্টিনিউ চলি আছে আৰু আমাৰ পূজা বিসৰ্জনলৈকে এই কাৰ্যসূচী চলি থাকিব।